জলে উৰদৈ কৰে নৱ কিশলয় ৰত্নৰ পাতলি বলি দয়াম গলি জলে নখ চন্দ্ৰ রত্নরমে খোলা পিন্ধিয়াছে রাতে জলে আদি জলমল রত্নরনুপুরে জলে পদ যুগ যেন নব পদ্মগুহ নখচন্দ হারি কৰে তিৰিমিৰি দেখন্তে চিত্ত সন্তোষ হেন ৰূপৱতী ৰুক্মিণী সুন্দৰী উপমা কনাহি ঠায় জীৱা অংগে যাৰ দৃষ্টি পৰে যাই তাকে তাকে ৰংগে চাই দ্বাৰকাত আছা কমলনয়ন নাৰায়ণ দুমনি দেখালে দৰি মুখে প্ৰাণ চৰিত্ৰ শুনিলা হবে তুমি রাম পণ্ডিত সজনে নত ভাতবনে ফুৰে হবে টকাই কৃষ্ণৰ প্ৰতীক মহান পুৰুষ তিনি নাই সাক্ষাতে ঈশ্বৰ ভৈৰা অৱতাৰ জগত পালিত প্ৰতি যাৰ নাম লৈলে দুৰ্গতি গুচয় লোভিয়া মহামূৰ্তি ভকত ৰঞ্জন তান যত গুণ কহিবে কাৰ শকতি কোটি কামদেৱ ওচৰ নপায়ে সাক্ষাতে লক্ষ্মী ৰপতি হেন কথা শুনি ভীষ্ম নন্দিনী অপচন্দ আতি যতনে অযতে ক সুনন্দ
অপছন্দ অতি পেতে নখন দে মনে হবেও কহয় হে তোমার সদৃশ এ কৃষ্ণকে সদি খবৰ শুনিলে তোমাক কদাচিত প্ৰভু অনেৰি মন্ত দা মুদৰ মাধৱ গোস্বামী পাইবা দেবে তুমি দেবে কি কহি বোৱাৰ এই ৰূপ জীৱন যৌৱন সাফল দেবেকে জানো মাৰ হেনয় কৃষ্ণৰ চৰিত্ৰ শুনিয়া আকুল হৈলা সোণ দৰি হবে মানসীয়া কৃষ্ণ কবৰিলা স্বামী বুলি ধ্যান কৰে শ্যাম কলে বৰ পিত বস্ত্ৰধৰ অফুল্ল নেত্ৰ কমল সৰ্বসুলক্ষণ ত্ৰৈলোক মোহন ভকত জন বৎসল গুণীলন্ত যেন লোকৰ মুখত কৃষ্ণৰ ৰূপ চৰিত সদে পতে লেখি থাকন্ত নিৰেখি আনন্দতে চিত্ৰ কীৰ্তনজলি কৰে কৰন্ত কাকুতি অচৰণ পদ্ম কচাই জন্মে জন্মে মোৰ স্বামী হৈবা তুমি অসেবেব তোমাৰ পাই ক্ষণ মাধৱৰ গুণ কবৰ নাই গাৱন্ত গীত ৰোগমিনী কৃষ্ণকে শোধনত কৃষ্ণকে পোষণ আননা হীৰা রং গমনে আসন তরু
কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত মধুপুৰ গাঁৱৰ ৰাইজে এইবাৰ অষ্টাদশ বৰ্ষত ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ ভৰি দিছে 18 নম্বৰ বৰ্ষৰ এইবাৰ ভাগৱত সেৱাভাগ আপোনালোকৰ আয়োজন হৈছে এয়া অতি এক দীৰ্ঘ পৰিক্ৰমা ভগৱন্ত কৃষ্ণ ভক্তিৰ এয়াই মহিমা যে এবাৰ যদি এই শুদ্ধ সাত্বিক ভক্তি পৰম্পৰাৰ যদি ক'ৰবাত প্ৰকাশ হয় এই ধাৰাবাহিকভাৱে নিৰন্তৰ চলি থাকে এই ধাৰাটো গংগাৰ ধাৰা যিদৰে বৈ থাকোঁতে কেতিয়াও বন্ধ হৈ নাথাকে ভগৱন্ত কৃষ্ণৰ এই অমৃতময় ভাগৱত কথা প্ৰবাহিনী গংগাৰ পাৰত পৰীক্ষিত হৈছে গুৰু ভগৱান শুকদেৱে এই ধাৰা ভক্তিৰ ধাৰা হৈ গংগা মাতা হৈ জগতৰ পাপ তাপ এই সমস্তবিলাক দূৰ কৰিবৰ কাৰণেই বৈছিল আৰু বৈ আছে আৰু বৈ থাকিব দশম স্কন্ধ ভাগৱত ভগৱন্তৰ মুখপদ্ম ভাগৱতৰ চেহেৰাটোনো কি দশলক্ষণযুক্ত ভাগৱতে আমাক কি ক'ব বিচাৰিছে ভাগৱতৰ ৰূপ ৰস গন্ধনো কি তেতিয়াহ'লে আমি কি বুলি বুজিব লাগিব যে ভাগৱতৰ দশম ভাগৱত ভগৱন্তৰ মুখপদ্ম ভাগৱত ভগৱন্তৰ বাংময় মূৰ্তি ভগৱন্তৰ মূৰ্তি তিনিবিধ এবিধ মৃন্ময় মানে মাটি এবিধ মূৰ্তি চিন্ময় মানে আত্মা এবিধ মূৰ্তি বাংময় মানে ভগৱন্তৰ বাক্য অমৃত এই বাক্য অমৃতেৰে ভগৱন্তৰ বাংময় মূৰ্তি ভকতে হৰি সেৱা কৰিবৰ কাৰণে আমাক গুৰুজনাই আগবঢ়াইছে ভাগৱত শাস্ত্ৰত দশম স্কন্ধত আদি দশমত জগতৰ ব্ৰহ্মাণ্ডৰ পিতৃজন বসুদেৱ আৰু দৈৱকীৰ পুত্ৰ ৰূপলৈ আহিছে যিজন হৰিৰ জন্ম মৃত্যু নাই যিজন কাল আৰু মায়া এই দুটা বস্তুৰ মালিক সেইজন ভগৱান কংসৰ অন্ধকাৰ কাৰাগাৰত জন্মতত্ত্বৰে জন্ম হৈ দেখাইছে হৰি আকাৰ শূন্য যদিও নিৰাকাৰ হৰি যদিও আত্মাতত্ত্ব যদিও চিন্ময় আত্মাক কোনে বুজি পাব পাৰে মৃন্ময় মাটিৰ মূৰ্তিটোনো কিমান দিন স্থায়ী হৈ থাকিব পাৰে এফালে মৃন্ময় মাটিৰ মূৰ্তি আমাৰ এই পঞ্চভূতৰ দেহটো এইটো মৃন্ময় মূৰ্তি আৰু এই মূৰ্তিটোক যি ধৰি আছে আত্মা ঈশ্বৰ তেওঁ হ'ল চিন্ময় মূৰ্তি মৃন্ময় মূৰ্তিটো অস্থায়ী সেইটো কাৰণে মৃন্ময় পূজাত প্ৰাণ প্ৰতিষ্ঠা কৰিব লগা হয় আৰু চিন্ময় মূৰ্তিটো আকাৰ শূন্য তাক দৰ্শন পোৱা নাযায় আৰু বাংময় মূৰ্তি বাক্যৰূপ তত্ত্বৰূপ ঈশ্বৰৰ শক্তি আৰু সামৰ্থ্য ৰূপ টমাট কৰিয়া তজু গুণ নাম চাৰ এয়া হ'ল ভাগৱত ৰূপ দশম স্কন্ধত কৃষ্ণৰ জন্ম হ'ল কৃষ্ণৰ জন্ম ক'ত হৈছে কংসৰ অন্ধকাৰ কাৰাগাৰত এইদৰে কৃষ্ণই জন্ম হৈয়ে স্বাধীনতে বধ কৰিলে পুতনা ৰাক্ষসীক এয়া কি এয়া হ'ল কৃষ্ণ লীলা মানে কি পৰমাত্মাৰ পৰম লীলা মই যিটো কৰিম
সেইটো যদি কোনোবাই শ্ৰৱণ কীৰ্তন কৰে তাতেই মোক পাব যে মোৰ লীলাবিলাক কি মোৰ লীলাবিলাক আত্মতত্ত্ব পৰম দুৰ্বোধ্য আত্মতত্ত্ব তাৰ জ্ঞানয়ৰ্থে হৰি যত লীলাৱ বতাৰ ধৰা তুমি কৃপা তাহান চৰিত্ৰ সুদাসিন্ধু তাতে ক্ৰিয়া কৰি দীন বন্ধু চাৰি পুৰুষাৰ্থ তৃণৰ সমক চাৰে পুৰুষাৰ্থ তৃণ সমক ঈশ্বৰে ৰাম ৰূপত লীলা কৰিছে কিয় ঈশ্বৰৰ আত্মতত্ত্বটো তেওঁ লীলাৰ যোগেদি প্ৰকট হয় ভগৱন্ত প্ৰভুৱে বামন ৰূপত জন্ম লৈ বলিৰ পৰা 3 পদ ভূমি দান লৈ দেখাইছে ভাগৱতৰ 8ম স্কন্ধত বামনাভিষেক হৈছে 9ম স্কন্ধত ৰামৰ চৰিত্ৰৰ কথা আছে ৰামৰ জন্মৰ কথাখিনি আছে অযোধ্যাত দশৰথৰ গৃহত হৰি ৰাম ৰূপত অৱতাৰ হৈ দেখাইছিল পৰম দুৰ্বোধ্য আত্মতত্ত্ব আত্মাৰ তত্ত্বটো সাধাৰণ দুৰ্বোধ্য নহয় পৰম দুৰ্বোধ্য গীতাৰ 2য় অধ্যায় সাংখ্য যুগত অৰ্জুনৰ মনৰ সুখ সন্তাপ বিষাদ এইবিলাক দূৰ কৰিবৰ নিমিত্তে ভগৱান কৃষ্ণই পৰম ৰহস্যযুক্ত সাংখ্য যোগ আত্মতত্ত্বৰ জ্ঞানৰ কথা ক'লে অৰ্জুনে শুনি থাকোঁতে ঠিকেই বুজিলে যেতিয়াই শ্ৰৱণ কৰি অন্ত হ'ল কৃষ্ণক কৈছে তুমি যে মোক ক'লা সাংখ্য যোগ আত্মজ্ঞান ঈশ্বৰ জ্ঞান পৰম তত্ত্বৰ কথা এইবিলাক মোৰ এতিয়া একো মনত নাই গীতাক কৈ থাকোঁতেই পাহৰিছে সেইজন ভগৱান কৃষ্ণই তেতিয়াই সিদ্ধান্ত ল'লে যে মই এই জগতলৈ যেতিয়া আহিলোঁ মই মোৰ লীলা মই নিজেই কৰি মই সমস্তকে ঈশ্বৰৰ পৰম ব্ৰহ্মৰ পৰম যিটো ৰসময় তত্ত্ব এই তত্ত্বটোক মই বিদিত কৰি দিব লাগিব সেইটো কাৰণে কংসৰ কাৰাগাৰত ভগৱান কৃষ্ণৰ জন্ম তত্ত্ব যদি তেওঁ ইমান শ্ৰেষ্ঠ ঈশ্বৰেই স্বৰ্গত জন্ম হ'ব লাগিছিলে নহ'লে উন্মুক্ত আকাশৰ তলত সুন্দৰ ফুল লতিকাৰ মাজত কৃষ্ণ গোসাঁই জন্ম হ'ব লাগিছিলে কিন্তু কৃষ্ণ জন্ম ক'ত অন্ধকাৰ কাৰাগাৰত কাৰ কংসৰ কাৰাগাৰত কৃষ্ণৰ জন্ম 7খন জপনা আছে 3জন ৰখীয়া আছে 7খন জপনাত 7টা তলা লগাই থোৱা আছে ইমান যান্ত্ৰণা আৰু বিষাদৰ মাজত কৃষ্ণৰ জন্ম পিতৃ বসুদেৱৰ হাতত আৰু ভৰিত জিঞ্জিৰি লগাই থোৱা আছে মাতৃ দৈৱকীৰ হাত আৰু ভৰিত শিকলি লগাই থোৱা আছে কোনে লগাই থৈছে কংস মামাই লগাই থৈছে কৃষ্ণ জন্ম হোৱা কাৰাগাৰটোৰ নাম কংসৰ কাৰাগাৰ ভগৱানৰ যি আনন্দময় ৰহস্য তত্ত্ব বোলে বন্দীশালত মই বন্দী কৰি ৰাখিছোঁ
মই আত্মাৰাম পৰম তত্ত্ব, কিন্তু মোক পোৱাটো ইমান সহজ নহয়। মোক পুত্ৰৰূপে পাবৰ কাৰণে সুতপা আৰু পিঞ্চি হৈ দিব্য সহস্ৰ বছৰ তেওঁলোকে তপস্যা কৰিছিল। মই আশীৰ্বাদো দিছিলোঁ। মোক পুত্ৰৰূপে পাম বুলি তেওঁলোকে তেতিয়াই বিৰাট আনন্দ কৰিছে যে জগতৰ গোসাঁইজন আমাৰ কোলালে পুত্ৰ ৰূপত আহিব। ইয়াতকৈ আনন্দ কি হ'ব পাৰে? কৃষ্ণই বুজাইছে, মোক কোলাত পুত্ৰ হিচাপে পাবলৈ তোমাৰ প্ৰথম 6টা সন্তানৰ মৃত্যুৰ দুখ, যান্ত্ৰণা আৰু কষ্ট এইখিনি তুমি সহন কৰিব পাৰিব লাগিব। বোলে কিয়? মই যেতিয়া নৰ শৰীৰ মায়াৰ তত্ত্বলৈ যাম, মোক যি নিব বিচাৰিব, এই নৰ শৰীৰত হ'ব পৰা যিখিনি দুখ, কষ্ট, যান্ত্ৰণা, সন্তাপ, এই সকলোবিলাকক সহজতে ল'ব পাৰিব লাগিব। বসুদেৱৰ হাতত আৰু ভৰিত শিকলি লগালে। এই শিকলি কি? হাতত লগাইছে মায়াৰ শিকলি, ভৰিত লগাইছে মোহৰ শিকলি। বসুদেৱ আৰু দৈৱকীৰ হাত আৰু ভৰিত মায়া আৰু মোহৰ শিকলি লগাই লৈছে। কোনে? কংসৰ দ্বাৰা লগাইছে। কংস আমাৰ দেহ তত্ত্বত আমি বিচাৰ কৰি চাব জানিব লাগিব। কংস হ'ল আমাৰ ৰজগুণ আৰু তমগুণ। ৰজগুণ আৰু তমগুণৰ প্ৰভাৱ যিমান বেছি হ'ব, ভক্তিৰ পৰিমাণ সিমানে কম হৈ গৈ থাকিব। আপোনালোকে নিজেও প্ৰমাণ পাইছে, যেতিয়া এই মধুপুৰ অঞ্চলত পকা ঘৰৰ পৰিমাণ কম আছিলে, মানুহৰ অৰ্থনৈতিক অৱস্থা দুৰ্বল আছিলে, তেতিয়া নামঘৰত ভকতৰ বহিবলৈ ঠাই নাইকিয়া হৈ গৈছিলে। যেতিয়া এয়া নগৰলৈ ৰূপান্তৰ হ'ল, আজি সকলো আসন খালী হৈ পৰি আছে। কিয়? আমি অন্তৰ্মুখী দৃষ্টিৰে আত্মবিশ্লেষণ কৰিব লাগিব। যিহেতু এইখন জগত সভাতে আমি সকলো একেলগে বাস কৰিছোঁ, পাৰ্থক্য নাই আপোনাৰ লগত, পাৰ্থক্য নাই আমাৰ লগত। এটাই সূৰ্য, এটাই এখনেই পৃথিৱী, এখনেই স্থান, এটাই জীৱন। এমূৰত জন্ম, সিমূৰত মৃত্যু। এই জন্ম মৃত্যুৰ মাজত বান্ধ খাই থকা এই জীৱবিলাকৰ মাজলৈ ৰজগুণী ভোগ বিলাস আৰু আনন্দ যদি বেছিকৈ আহে, তাৰ পৰাই উৎপত্তি হয়, প্ৰকাশ হয় তমগুণৰ। এই ৰজগুণ আৰু তমগুণৰ পয়োভৰ যদি বেছি হ'বলৈ হয়, বসুদেৱময় বৃত্তিত, দৈৱকীময় ভক্তিত হাত আৰু ভৰিত শিকলি লাগি যায়। কৃষ্ণ বস্তুৰ প্ৰকাশ হোৱাত বাধা আহি যায়। সেইটো কাৰণে ৰজগুণতম গুণময় বৃত্তি কেৱল আসুৰী ভাৱ, একোদশত বৃত্তি দেৱৰ সম্পত্তি, অলয়া ভজা কৃষ্ণ অলয়া ভজা কৃষ্ণ ৰজগুণী কি? আমাৰ দেহাটো। তমগুণী কি? দেহাত কষ্ট পালে খং ৰাগ দেশ আহে, আমাৰ মনটো। এই ৰজগুণী দেহ, তমগুণী মন, এই দুটা কি? এই দুটা হ'ল আসুৰী বৃত্তি। এই আসুৰী বৃত্তিবিলাকক যদি আমাৰ পৰা আঁতৰ কৰিবলৈ হয়, এই বেয়া বৃত্তিবিলাকত ভৰিত আৰু হাতত শিকলি লগাই দিব লাগিব। তেতিয়া সেই বৃত্তিবিলাক দুৰ্বল হ'ব। সেইটো কাৰণে কংসই বসুদেৱ আৰু দৈৱকীৰ হাতত ভৰিত শিকলি লগাই দিছে। তাৰ পাছতো দুখ, যান্ত্ৰণা আৰু বিষাদৰ 6টা পুত্ৰৰ মৃত্যু হৈছে। ইয়াৰ পাছতো বসুদেৱ দৈৱকীয়ে কংসক দোষাৰোপ কৰা নাই। ভাগৱতৰ 10ম স্কন্ধত যেতিয়া যোগমায়াৰ জন্ম হ'ল, যোগমায়াক যেতিয়া বধ কৰিবৰ কাৰণে কংস উদ্যত হ'ল, কংসই যেতিয়া এই যোগমায়াক ঠেকেচি পেলাই মাৰিবলৈ লৈছিলে, অষ্টভুজা হৈ, দিব্য দেৱী হৈ আকাশলৈ খিলখিলকৈ হাঁহি মাৰি গুচি গ'ল।
আৰু ঘোষণা কৰি থৈ গ'ল, হেৰৌ নিষ্ফল কংস, তোৰ পাণৰ বৈৰী য'ত ত'ত জন্ম হৈ গ'ল। কংসৰ কাৰাগাৰটোনো আমাক কেলেই দেখালে, হয়নে? কংসৰ কাৰাগাৰ আমাৰ এইটো, এই দেহেই কংসৰ কাৰাগাৰ। ইয়াত দুখন হাত আছে, দুটা ভৰি আছে, দুটা চকু আছে, দুটা বৃত্তি আছে। এটা বৃত্তিৰ নাম হ'ল বসুদেৱ, এটা বৃত্তিৰ নাম হ'ল দৈৱকী। বসুদেৱ হ'ল বৃত্তি প্ৰতিষ্ঠা, দৈৱকী হ'ল ভক্তি প্ৰতিষ্ঠা। এই বসুদেৱ আৰু দৈৱকীৰ বৃত্তি আৰু ভক্তি প্ৰতিষ্ঠাৰ যদি কেনেবাকে বিবাহযুক্ত সম্বন্ধ হৈ যায়, বন্ধন হৈ যায়, তেতিয়া ৰজগুণবিলাকৰ কি হয়? দুৰ্বল হ'বলৈ আৰম্ভ কৰে, তমগুণবিলাক আঁতৰ হ'বলৈ আৰম্ভ কৰে। আৰু সেইটো কাৰণে কংসই কি শুনিলে? আকাশবাণী শুনিলে। হয়, আকাশবাণী ঈশ্বৰে কৰে, আকাশবাণী ভগৱন্ত প্ৰভুৱে কৰে। সেইটো কাৰণে শিশুপালৰ জন্মৰ পাছত আকাশবাণী হৈছিল, আৰু বসুদেৱ দৈৱকীৰ বিবাহৰ পাছত আকাশবাণী হৈছিল। কি বুলি? হেৰৌ মূৰ্খ কংস, তই যি দুজনৰ মাজত বিবাহ কৰি দিলি, এই বিবাহে তোৰ মৃত্যুৰ কাৰণ হ'ব। এই অষ্টম পুত্ৰৰ হাতত তোৰ মৃত্যু হ'ব, হয়নে? জীৱৰ আটাইতকৈ ডাঙৰ ভয় মৃত্যুলে। মৃত্যু হ'ব বুলি ক'লে আয়ুস আধা কমিয়ে যায়। কিয়? মৃত্যুলে সকলোৰে ভয়। মৃত্যু ভয়টো কিমান ডাঙৰ সমস্যা ভাগৱতৰ 10ম স্কন্ধত দেখাইছে। এই মৃত্যুৰ অভিসম্পাত পোৱাৰ কাৰণেই পাণ্ডৱৰ নাতি পৰীক্ষিতে গংগাৰ পাৰত গুৰু ভগৱান শুকৰ মুখপদ্মে এই 12 স্কন্ধ ভাগৱত শ্ৰৱণ কৰিছে। এফালে মৃত্যু ভয়, সিফালে কংসৰ কাৰাগাৰ। কৃষ্ণ জন্ম হ'লে কংসৰ মৃত্যু হ'ব, কংসৰ টোপনি নহা হ'ল। যেতিয়াই কৃষ্ণৰ জন্ম হ'ল অদ্ভুত বালক ৰূপত। ক'ত দেখিছে? ভূমিত দেখা নাই, আকাশত দেখিছে। কি ৰূপত দেখিছে? বসুদেৱে চতুৰ্ভুজ ৰূপত দেখিছে। দৈৱকী তেতিয়া কি হৈ আছিলে? দৈৱকী তেতিয়া নিদ্ৰাগত হৈ আছিলে। আৰু দৈৱকীক বসুদেৱে কৈছে, চোৱা আমাৰ পুত্ৰ সন্তান এটি হৈছে, জন্ম এইমাত্ৰ হৈছে। দৈৱকীয়ে কোলালে চাইছে, কিন্তু কোলাত নাই। ক'ত আছে? শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰি, গলত কণ্ঠত কৌস্তভ আৰু গলত বনমেলা, অনন্য সুন্দৰ অকুঞ্চিত কেশ, ললিত বলিত হস্ত পদ্ম, 4 হস্তভুজত কি হৈছে? শংখ চক্ৰ গদা পদ্ম প্ৰকাশ হৈছে। দৈৱকীয়ে ঈশ্বৰৰ সেই ৰূপটো ক'ত দেখিছিলোঁ তেওঁ স্মৰণ কৰিছে, যে এইটো ৰূপ মই আগতেও দেখিছোঁ, এইটো ৰূপ মই আজি দেখা নহয়, আগতেও মই হৰিৰ এই ৰূপ দৰ্শন পাইছিলোঁ। মই কেতিয়া দৰ্শন পাইছিলোঁ? তেওঁ তেতিয়া স্মৰণ কৰিছে যে এটা জন্মত বসুদেৱ জন্ম হৈছিলে সুতপা ৰূপত, আৰু দৈৱকী জন্ম হৈছিলে প্ৰিন্সী ৰূপত। এইবাৰ এই দুইজনেই কি কৰিছিলে? হৰিক একান্তভাৱে তপস্যা কৰিছিলে। হৰিকে তপস্যাত সন্তুষ্ট হৈ দুইজনক আশীৰ্বাদ দিছিলে। কি বুলি বিচাৰিছিলে তেওঁলোকে আশীৰ্বাদ? যে তুমি সম পুত্ৰ এটা আমাক লাগিব। ঈশ্বৰে তথাস্তু 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 বুলি এটা বৰ নহয় 3টা বৰ দিলে। প্ৰথম বৰত জন্ম হ'ল সুতপা আৰু পিঞ্চিৰ ওচৰত হৰি, মহাহৰি ৰূপত ঈশ্বৰ তেওঁলোকৰ পুত্ৰ হৈ জন্ম ল'লে। দ্বিতীয়বাৰে বসুদেৱ আৰু দৈৱকী স্বৰ্গত জন্ম হ'লে, এজন কশ্যপ ঋষি হৈ আৰু এগৰাকী উদিতি মাতা হৈ। সেইবাৰ জগতৰ হৰি জন্ম হ'ল বামন ৰূপত, কপট ৰূপত, হয়নে? আৰু তেওঁক ইন্দ্ৰই কি পাতিছিল? উপেন্দ্ৰ পাতিছিল। আৰু এইবাৰ তৃতীয়বাৰ দাপৰ যুগত জগতৰ হৰি কংসৰ অন্ধকাৰ কাৰাগাৰত
কৃষ্ণ ৰূপত প্ৰকট হৈ দেখাইছে। অৰ্থাৎ জীৱ মুক্তিৰ কাৰণে কমেও 3 বাৰ জন্ম ল'ব লাগে, এয়া ভাগৱতৰ সিদ্ধান্ত। এবাৰ দুবাৰ জন্মত কোনো জীৱৰে মুখ্য সাধন নহয়, মুখ্য লাভ নহয়। এটা জীৱই যদি মুখ্য সাধন কৰিবলৈ হয়, ভাগৱত শাস্ত্ৰই কৈছে সি অতি কমেও 3 বাৰ জন্ম ল'ব লাগে। এইবাৰ বা এইটো আমাৰ কেই নম্বৰ জন্ম, আমি আকৌ কেইবাৰ জন্ম হ'ব লাগিব, হয়নে? ভাগৱত শাস্ত্ৰই কৈছে কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰি ভাগৱত অমৃত পান কৰা। এই ভাগৱত অমৃত যদি পান কৰিবলৈ হয়, আগৰ জন্ম জন্মান্তৰৰ যিমান পাপ তাপ আছিলে সকলোবিলাকৰ পৰা পৰিত্ৰাণ পাবা। পাণ্ডৱৰ নাতি পৰীক্ষিতক গংগাৰ পাৰত সুখদেৱ ভগৱানে এই 10ম স্কন্ধৰ কৃষ্ণৰ চৰিত্ৰ কথা কৈ আছে। জন্ম হ'ল কৃষ্ণৰ, পৰীক্ষিতক কৈছে এয়া কৃষ্ণ জন্ম হৈছে আকাশত, দেখা পাইছে সুখে, দেখা পাইছে পৰীক্ষিতে, লগে লগে দেখিছে বসুদেৱ আৰু দৈৱকীয়ে কংসৰ অন্ধকাৰ কাৰাগাৰত থাকিও এই কৃষ্ণ জন্মৰ আনন্দ লাভ কৰিছে। আৰু দৈৱকীয়ে কি বুলি ক'লে যে শংখ চক্ৰ গদা পদ্ম ঢাকা নাৰায়ণ। তোমাৰ আচল তত্ত্বই হ'ল 4 বস্তু। শংখ চক্ৰ গদা পদ্ম নেলাগে মোৰ ভাতৃ কংসই দেখা পাব, বোলে কিয়? এয়া দৰ্শন পোৱাৰ লগে লগে কংসৰ মুখ্য লাভ হৈ যাব। তুমি কি কৰা? এইবিলাক এতিয়া ঢাকি পেলোৱা। তুমি মোৰ পুত্ৰ ৰুবলৈ আহা। কি কৰিলে? দৈৱকীয়ে দেখিছে তেওঁ কোলাত এটা কেঁচুৱাই আনন্দ কৰি আছে। বৰ বিৰল ঘটনা। কেঁচুৱাৰ জন্ম হ'লে কান্দে, কৃষ্ণই জন্ম হওঁতে কন্দা নাই। ভাগৱতত আছে কৃষ্ণই জন্ম হওঁতে ইফত ইফত হাঁহিছে। যি কেৱল হাঁহি থাকে সেইজন ঈশ্বৰ। কৃষ্ণই কেৱল হাঁহি আছে। কেতিয়ালৈকে হাঁহিছে? জন্ম হৈয়ে এইজন কৃষ্ণই কৈ দিছে বসুদেৱক, মোৰ বৰ ভয় লাগিছে। ঈশ্বৰে ভয় কৰে জানো? ভগৱানে ভয় কৰে জানো? নকৰে। ভগৱান নৰ শৰীৰলৈ আহিছে, নৰহৰিৰ তত্ত্বলৈ আহিছে। গতিকে নৰহৰি বা নৰ শৰীৰলৈ অহাৰ লগে লগে জীৱৰ কি হয়? মৃত্যু ভয় আহে। তেওঁ সেইটো লীলা কৰি দেখুৱাইছে যে মই নৰ শৰীৰলৈ যোৱাৰ কাৰণে মোৰো মৃত্যু ভয় আহি গৈছে। বসুদেৱ দৈৱকীক কৈছে মোৰ ভয় লাগিছে। কালে ভয় লাগিছে? বোলে কংস মামালে ভয় লাগিছে। ভগৱানেও কংস মামালে ভয় কৰে। কাৰণ দুটা। কংস কৃষ্ণৰ ভকত। ভগৱানে ভকতলৈ ভয় কৰোঁ বুলি কয়। কিয় ভয় কৰোঁ বুলি কয়? ও ভকতে সে মোৰ হৃদি জানিমা নিশ্চয়, হে ভকতজনৰ জানা আমি সে হৃদয়। গতিকে ভকতৰ হৃদয় হ'ল ভগৱান। কংস যদিও অত্যাচাৰী অনাচাৰী, কংসই কেৱল কৃষ্ণকেই দেখি আছে মৃত্যু ৰূপত, কাল ৰূপত। কৃষ্ণকেই স্মৰণ কৰি আছে। ক'ত জন্ম হ'ব এয়া কৃষ্ণ, হয়নে? কৃষ্ণ জন্মটোক আহ্বান কৰিছে কংসই। সেইটো কাৰণে কংসলৈ ভয় লাগিছে। দ্বিতীয় কাৰণ, কংস দুৰাত্মা আৰু দুৰাচাৰ। কৃষ্ণ হ'ল অমৃত। অমৃত আৰু গৰলৰ মাজত দুটা মূৰত দুটা সম্পৰ্ক। সেইটো কাৰণেও কংসলৈ ভয় লাগিছে বুলি কৈছে। জন্ম হ'ল এতিয়া মথুৰাত নাথাকে কৃষ্ণ। য'ত জন্ম হয় তাত নাথাকে। বোলে কিয়? আন্ধাৰতো খুজি পান্ত লোকান্ত নযায়। কৃষ্ণ আত্মাৰূপ, পৰমাত্মাৰ পৰম তত্ত্বৰূপ।
য'ত জন্ম হ'ল তাত তেওঁ ডাঙৰ দীঘল নহয়। ক'ত ডাঙৰ দীঘল হ'ব? গোকুল ধামত ডাঙৰ দীঘল হ'ব। বসুদেৱক ক'লে তুমি মোক লৈ যোৱা। ক'লৈ লৈ যোৱা? মোক গোকুললৈ লৈ যোৱা। স্থানখন দেখুৱাই দিছে। ক'লৈ দিবা? নন্দৰ গৃহলৈ নিয়া। তাত নি তুমি মোক থোৱা, আৰু তাত যদি কন্যা সন্তান জন্ম হৈছে তুমি সেইটোক লৈ আহিব লাগিব। ঈশ্বৰ জন্মত দুটা তত্ত্ব, এফালে যদি মায়া, সিফালে মায়াপতি। মায়া জন্ম হৈছে যোগমায়া হৈ নন্দৰ গৃহত, নন্দৰ ৰাজভৱনত, ৰাজহাউলি ভোগবিলাস আনন্দত মায়া থাকে। সেইটো কাৰণে মায়াপতিৰ মায়াৰূপ, যোগমায়া ৰূপত জন্ম হ'ল ক'ত? নন্দৰ গৃহত। ভগৱান কৃষ্ণ হ'ল ঈশ্বৰ ৰূপ, য'ত মায়াৰ প্ৰৱেশ হ'ব নোৱাৰে, মায়াৰ ছিদ্ৰ থাকিব নোৱাৰে। গতিকে তাত কি আছে? 7খন জপনা আছে, 3জন ৰখীয়া আছে, নিশ্চিদ্ৰ প্ৰহৰীৰ নিৰাপত্তাত। একেবাৰে অন্ধকাৰত ভিতৰত এই কৃষ্ণ বস্তুৰ জন্ম হ'ল। সেইটো কাৰণে কৃষ্ণ জন্ম হোৱা ঠাইখন ৰহস্যপূৰ্ণ। 7খন জপনা, লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দেশ, অহংকাৰ, এইকেইখন কংসৰ কাৰাগাৰত জপনা। তাতে সেইবিলাক তলা অজ্ঞান আৰু অবিদ্যাৰ লাগি আছে। 3জন ৰখীয়া আছে, ঘৃণা, তৃষ্ণা আৰু ভয়। এই 3জন ৰখীয়াই কংসৰ কাৰাগাৰক সদায় নিষিদ্ধ পহৰা দি আছে। ইয়াৰ পৰা যাতে বসুদেৱ আৰু দৈৱকী ওলাই যাব নোৱাৰে। বসুদেৱ শুদ্ধ সাত্বিক বৃত্তি, দৈৱকী দয়া, ক্ষমা, প্ৰেম, কৰোণা আৰু ভক্তি। এই শুভ বুদ্ধিবিলাকক আমি বন্দী কৰি ৰাখি থওঁ আমাৰ হৃদয়ত। আমাৰ কাৰ্য, চিন্তন আৰু মননত এইবিলাক প্ৰকাশ হ'বলৈ নিদিওঁ। ৰজগুণী, তমগুণী কংসৰাই হৈ আমি আমাৰ জীৱনটোক অতিবাহিত কৰোঁ। কৃষ্ণ জন্মৰ, কংসৰ কাৰাগাৰৰ তত্ত্বই আমাক অজ্ঞান অবিদ্যাৰ বন্ধনৰ পৰা আমাক মুক্ত হ'বৰ কাৰণে এক নিৰ্মল ৰাস্তা দেখুৱাইছে। ভগৱান কৃষ্ণ যি ঠাইত ডাঙৰ দীঘল হ'ব সেই স্থানৰ নাম হ'ল গোকুল। গো শব্দে বেদ, গো শব্দে উপনিষদ, গো শব্দে গাই, গো শব্দে ধেনু, গো শব্দে গোবিন্দ, গো শব্দে গোকুল আৰু গো শব্দে গোবৰ্ধন। এই সমস্তবিলাকৰ য'ত কৰ্ষণ কৰা হয়, য'ত চৰ্চা হয়, এই ঠাইকণৰ নাম হ'ল গোকুল। তাত কি হয়? গোবিন্দ বস্তু ডাঙৰ দীঘল হয়, লালিত পালিত হয়। এইটো কাৰণে গোকুলত ভগৱান কৃষ্ণ এতিয়া কি কৰিব? লীলা কৰিব। প্ৰথম কৃষ্ণৰ লীলা আৰম্ভ হৈছে কেতিয়া? পুতনাক বধ কৰি। কৃষ্ণ লীলাৰ প্ৰথম আৰম্ভ হৈছে পুতনা নামৰ ৰাক্ষসী গৰাকীক বধ কৰি। আৰু ৰামলীলা আৰম্ভ হৈছে কেনেকে? ৰামলীলা আৰম্ভ হৈছে তাৰকা নামৰ ৰাক্ষসীক বধ কৰি। ৰামে বধ কৰিছিলে প্ৰথম তাৰকাক, কৃষ্ণই বধ কৰিছিলে প্ৰথম পুতনা। দুইগৰাকীয়ে ৰাক্ষসী। ভগৱন্তৰ হাতত ৰাক্ষসী বৃত্তিবিলাকৰ বিনাশ হয়। এই ৰাক্ষসী গুণবিলাক কাৰ হয়? আমাৰ নহয়, ঈশ্বৰৰে। সকলো হৰিময়, হৰিৰে সৃষ্টি। সেইবিলাক হৰিৰ সৃষ্ট হোৱা বস্তু বেলেগে বিনাশ কৰিব নোৱাৰে। সেইটো কাৰণে অজ্ঞান অবিদ্যাৰূপী পুতনা, তমসাৰূপী তাৰকা, এইবিলাকক যদি বিনাশ কৰিবলৈ হয় পৰমাত্মাৰ পৰম তত্ত্ববোধ লাগিব। ৰামৰ জন্মকৰ্ম লীলাৰ চৰিত্ৰ, কৃষ্ণৰ জন্মকৰ্ম লীলাৰ চৰিত্ৰ। এই লীলাৰ চৰিত্ৰৰ যোগেদি আমাৰ হৃদয় পবিত্ৰ হ'ব, মন নিৰ্মল হ'ব, আৰু ভগৱন্তৰ আনন্দৰ ভাগ আমি গম নোপোৱাকেই আমাৰ জীৱটোৱে লাভ কৰিব। কৃষ্ণৰ চিন্তন, কৃষ্ণৰ উপলব্ধি আৰু কৃষ্ণৰ অনুভৱ এয়া সাধাৰণ বস্তু নহয়। কৃষ্ণলীলাৰ জন্মকৰ্মৰ ৰহস্যই আপোনাৰ খবৰ পাঠ ইতিমধ্যে জৰাসন্ধ বধ হৈ গৈছে, হয়নে? মচুকুন্দৰ স্তুতি সমাপ্ত হৈ গৈছে, কালযবনো বধ হৈ গৈছে, আৰু ইয়াৰ পাছত কি হৈছে? ৰুক্মিণীৰ স্বয়ম্বৰ হৈছে। ৰুক্মিণী
জগত মাতা লক্ষ্মী। ভগৱান কৃষ্ণ লক্ষ্মীপতি। লক্ষ্মীপতি জন্ম হোৱাৰ কাৰণেই সমুদ্ৰত মায়া কৰি লুকাই থকা লক্ষ্মী মাতা এইবাৰ কি হ'ল ভীষ্মকৰ গৃহত আহি জন্ম লৈছে। এই ভীষ্মকৰ গৃহত জগত মাতা লক্ষ্মী ৰুক্মিণীৰ ৰূপত জন্ম লৈছে আৰু বাসুদেৱ কৃষ্ণক মন প্ৰাণ হৃদয় সমস্তখিনি অৰ্পণা কৰিছে। ৰুক্মিণীয়ে ভগৱন্ত কৃষ্ণ প্ৰভুক কায় বাক্য মন অৰ্পণা কৰি একান্ত চিত্তে ভজি কৈছে যে তুমিয়েই মোৰ স্বামী, তুমিয়েই মোৰ একান্ত স্বামী হবা আৰু মই তোমাৰ লগতে বিবাহ কাৰ্য সম্পাদন কৰিম। বেলেগৰ মই ছবি চোৱা নাই, বেলেগৰ ৰূপ দেখা নাই। তুমি শ্যাম সুন্দৰ, তুমি চাই দিলে অমৃত হৈ যায়, তুমি কৈ দিলে অমৃতৰ ধাৰা বৈ যায় আৰু তুমি হাঁহি দিলে গোটেই জগতে আনন্দ প্ৰকাশ কৰে। গতিকে সেই আনন্দময় কৃষ্ণ মই জগতলৈ যদিও এগৰাকী নাৰী ৰূপত ৰুক্মিণী ৰূপত ভীষ্মক ৰজাৰ গৃহত মই এগৰাকী কন্যা ৰূপত আহিছোঁ। মই জন্ম জন্মান্তৰে কেৱল তোমাৰ চৰণেই সেৱা কৰি আহিছোঁ। গতিকে এইবাৰো তুমি মোক তোমাৰ চৰণত থাপি লোৱা। ৰুক্মিণী ভগৱান কৃষ্ণৰ বৈবাহিক সম্বন্ধৰ প্ৰথমগৰাকী ভাৰ্যা। প্ৰথম এতিয়া ৰুক্মিণীৰ ৰূপ সৌন্দৰ্য বৰ্ণন কৰিছে ভাগৱতৰ দশমত। ইয়াৰ পাছত আমাৰ পদ হৈ গৈছে যে ৰুক্মিণীৰ কাৰণে শ্ৰেষ্ঠ বৰ বা স্বামী জগতৰ হৰি কৃষ্ণৰ বাহিৰে বেলেগ নাই। অৰ্থাৎ জগধাত্ৰী লক্ষ্মী আৰু ত্ৰিজগতৰ প্ৰতি কৃষ্ণ, এই দুজনৰ বিবাহৰ যিটো আনন্দময় সম্বন্ধ, এই সম্বন্ধটোৱে আমাৰ দেহৰূপী লক্ষ্মীক আত্মাৰূপী কৃষ্ণৰ লগত একত্ৰ হোৱাৰ অনুভৱটো জগাব বিচাৰিছে। মানে ৰুক্মিণীয়ে দেহৰ তত্ত্বত কি চাব লাগিব? ৰুক্মিণী হ'ল প্ৰকৃতি। গতিকে পঞ্চভূতৰ আমাৰ এই দেহাটোৱে ৰুক্মিণী। ক'ত জন্ম হৈছে? ভীষ্মক ৰজাৰ ৰাজ্যত। ভীষ্মক মানে কি? যি ভীষণ, যি অতি ভয়াৱহ। গতিকে আটাইতকৈ ভীষণ তত্ত্বটো কি? নৰশৰীৰ। নৰশৰীৰ কি? মুক্তিৰ দ্বার। সেইটো কাৰণে ভীষ্মক ৰজাৰ কন্যা বুলি কৈছে। ভাগৱতৰ পদে কাহিনীৰ ৰূপত ঈশ্বৰৰ গুণদোষ আৰু লীলাৰ কথা যদিও প্ৰকাশ কৰিছে তত্ত্ব ৰূপত, আমাৰ কায় বাক্য মনত থকা ঈশ্বৰ তত্ত্ববিলাককো আমাক অনুভৱ কৰিবলৈ এটা সুযোগ দিছে। পাঠ কৰক কবিৰ উপদেশ। কৃষ্ণ কবিৰ উপদেশ। এক চিত্ত কৰি শুনা নৰনাৰী ঈশ্বৰ কৃষ্ণৰ কথা, তৰিও দুৰ্গতি ধৰিও ভকতি, নকৰা জন্ম কবিথা, দেখিও সাক্ষাতে ৰুক্মিণীৰ কেন, কৃষ্ণ প্ৰেম ভকতি, শুনিলা যে খনে ভজিলে তেখনে, স্বামী বুলি মহাসতী। নভৈল ভকতি নভৈলে ঈশ্বৰ কৃষ্ণৰ মহাৰণা হিবাই ভকতি কৰিলে চাৰাৰে উপায়ে, আটকি চৌখন
ভগতি বাহিবে কৃষ্ণত সংগল ইউভ কহে কৃষ্ণ গতি অনন্ত কমলি হরিব লানি হরি কবিৰ উপদেশে আমাক জনাইছে যে এক চিত কৰি এই জগতলৈ অহা সকলো নৰ নাৰীয়ে ঈশ্বৰ কৃষ্ণৰ কথা অমৃত ৰূপেৰে শ্ৰৱণ কীৰ্তন কৰি পান কৰক। আমাক চাই ল'বলৈ কৈছে কাৰ প্ৰেম? ৰুক্মিণীৰ প্ৰেম। ৰুক্মিণীয়ে কায় বাক্য মন সমস্ত কৃষ্ণক অৰ্পণা কৰিছে। কৃষ্ণ পৰমাত্মা পৰমেশ্বৰ। কৃষ্ণ ক'ত আছে? সমস্ত ভূততে ব্যাপী আচুময় হৰি। সমস্ততে সৰ্বব্যাপ্ত সনাতন ঈশ্বৰ কৃষ্ণ। সেইজন ঈশ্বৰক আমি ভক্তি কৰোঁতে ভগৱানক আমি দিবলৈ আমাৰ হাতত একো নাই। কিয় একো নাই? আমি লগত একো লৈ অহা নাছিলোঁ। জন্ম হওঁতে আমি মুঠি দুটা মাৰি মাৰি আহিছিলোঁ চবেই। মুঠিটো মাৰি আহিছোঁ যেতিয়া কিতাপ আনিছোঁ? মুঠিটোৱে বন্ধ কৰি আহিছোঁ, হয়নে বাৰু? এমুঠিত মায়া লৈ আহিছিলোঁ, এমুঠিত মুখ লৈ আহিছিলোঁ। দুটা মুঠিত দুমুঠি বস্তু জন্ম হওঁতে আমাক ঈশ্বৰে দি পঠিয়াইছে। সেইটো কাৰণে মৃত্যুৰ সময়ত মুঠি দুটা খোল খাই যায় প্ৰত্যেকৰে। জন্ম হওঁতে আমি বৰ্জমুঠি মাৰি আহোঁ। জীৱবিলাকক এমুঠিত মায়া আৰু এমুঠিত মোহ ঈশ্বৰে দি পঠিয়ায়। আৰু যাওঁতে মায়া আৰু মোহ ইয়াতে থৈ যাব লাগিব। ইয়াৰ পৰা একো নিবলৈ নিদিয়ে। সেইটো কাৰণে হাত দুখন মেলি দিব লগা হয়। এই মেলি দিয়া হাত দুখনত বৰ ডাঙৰ তত্ত্ব আছে। কি আছে? এই মেলি দিয়া হাত দুখনে তোমাৰ সমস্ত ইন্দ্ৰিয় বিষয়বিলাকক ঈশ্বৰত অৰ্পণা কৰি দিয়াটোকো বুজায়। গতিকে আমি প্ৰতিজন নৰৰূপী জীৱই হৰি ভগতি কৰি আমাৰ এই জীৱনটোক আমি ধন্য কৰিব পাৰোঁ। ৰোগ ব্যাধি অপায় অমংগল এইবিলাক দূৰ কৰিব পৰা শক্তি সামৰ্থ্যও গীতা ভাগৱতত আছে। বহুতে ইয়াৰ প্ৰমাণো পাইছে। সেইটো কাৰণে ভগৱন্তৰ মহিমা যিদৰে অনন্ত, গীতা ভাগৱতৰ মহিমাও সেইদৰে অনন্ত। বিজ্ঞানৰ ইমান উন্নতি হৈছে, জয়যাত্ৰা হৈছে, হয়নে বাৰু? মানুহে অসম্ভৱকো সম্ভৱ কৰি তুলিছে। তথাপিতো ভাগৱত গীতাৰ প্ৰতি বিশ্বাস আৰু শ্ৰদ্ধা কমিছে জানো? নাই কমা, হয়নে? বিজ্ঞানৰ উন্নতিৰ লগত এই আধ্যাত্মিক বস্তুবিলাকৰ প্ৰতিও মানুহৰ ভক্তি শ্ৰদ্ধা বাঢ়িহে গৈছে। কিয় বাঢ়ি গৈছে? এয়া হ'ল আত্মাৰ কথা, এয়া হ'ল পৰমাত্মাৰ কথা। এই ভাগৱত শাস্ত্ৰই আমাক উপদেশ দিছে যে ভকতি যদি নহয় তেতিয়াহ'লে কি হ'ব? আমাৰ জীৱনৰ আচল সত্যক আমি অনুভৱ কৰিব নোৱাৰিম। সেইটো কাৰণে বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয়। গুৰু কোন? গুৰু হ'ল আত্মা। গুৰু কোন? গুৰু হ'ল ঈশ্বৰ। গুৰু কোন? গুৰু হ'ল দৈৱকী নন্দন।
কিন্তু আমাক শাস্ত্ৰ সন্মত গুৰু পৰম্পৰাটো কি বুলি দেখালে? 4 ব্ৰহ্মৰ 4টা তত্ত্ব আমাক ভাগৱত শাস্ত্ৰই আমাক দেখুৱাইছে। অভয় ব্ৰহ্ম, যি ব্ৰহ্মক সাক্ষাৎ কৰিলে ভয় ভীতি দূৰ হয়, সেইজন হ'ল অভয় ব্ৰহ্ম। অভয় ব্ৰহ্ম কোন? অভয় ব্ৰহ্ম হ'ল গুৰু। গুৰু কোন? গুৰু হ'ল সুখ। সুখৰূপী গুৰুৱে পৰীক্ষিত ৰূপী জীৱন পৰীক্ষা দিবলৈ অহা জীৱৰ জীৱন পৰীক্ষাত যেতিয়া আউল লাগিলে, 7 দিনতে মৃত্যুৰ অভিসম্পাত আহিলে, পৰীক্ষিতে হাহাকাৰ কৰিলে আৰু কি হ'ল? গংগাৰ পাৰত গুৰুৰ চৰণ পাই গ'ল। গুৰুৰ চৰণ পোৱাৰ লগে লগে পৰীক্ষিতৰ মৃত্যুৰ ভয় দূৰ হৈ গ'ল। পৰীক্ষিতৰ দৰে জীৱন পৰীক্ষা দিয়া জীৱই যেতিয়ালৈকে নিজক চিনি নাপাব, জগতক চিনি নাপাব, ঈশ্বৰক চিনি নাপাব, গুৰুক চিনি নাপাব, তেতিয়ালৈকে জীৱনত সদায় ভয় ভীতি আৰু সংশয় থাকিব। একমাত্ৰ ভাগৱত শাস্ত্ৰ, যি শাস্ত্ৰৰ 2য় স্কন্ধত পাণ্ডৱৰ নাতি পৰীক্ষিতক গুৰু ভগৱান শুকদেৱে প্ৰথমতেই জীৱনৰ সমস্ত ভয় ভীতিৰ পৰা মুক্ত কৰি দিছে। কেনেকৈ মুক্ত কৰিলে? যে মই তোমাক এতিয়া মহাভাগৱত মহাধৰ্ম কম। পৰীক্ষিত নৃপতিক কৈছে এয়া কথা গংগাৰ পাৰত শুকদেৱ ভগৱানে। বোলে মহাভাগৱত মহাধৰ্মটো কি বস্তু? বোলে এয়া কেৱল কৃষ্ণৰ গুণজক লীলা আৰু কৃষ্ণৰ চৰিত্ৰ। এই কৃষ্ণৰ গুণজক লীলাৰ চৰিত্ৰৰ অমৃত যেতিয়াই তুমি শ্ৰৱণ কৰি, তুমি যেতিয়াই পান কৰিবা, তোমাৰ ভিতৰত সঞ্চিত হৈ থকা যিমানবিলাক ভয় ভীতি আছিলে সমস্তবিলাক দূৰ হৈ যাব। পৰীক্ষিতৰ চকুৱেদি সৰকে চকু পানী ওলাইছে। কিহৰ চকু পানী? গুৰুৰ প্ৰতি ভক্তিৰ চকু পানী। সেইজনেই গুৰু, সেইজনেই ঈশ্বৰ, যিজনে অভয় দান কৰিব পাৰে। জীৱনত কোনো ভয় ভীতি আহিব নোৱাৰে বুলি যিজনে নিশ্চিত কৰি নিশ্চয়তা আনি দিব পাৰে, পাণ্ডৱৰ নাতি পৰীক্ষিতক সেই নিশ্চয়তা দি দিলে গুৰু ভগৱান শুকদেৱে। মহাভাগৱত মহাধৰ্মৰ কথা যেতিয়া ক'বলৈ আৰম্ভ কৰিলে, পৰীক্ষিতে কৈছে এইবোৰ কথা আমি ক'তো শুনা নাই। হে মোৰ গুৰু ভগৱান, হে ঈশ্বৰ, আপুনি এইখিনি কথা ক'ত পালে? এতিয়া শুকদেৱ ভগৱানে কৈছে এয়া কথা তুমি কোনো পুৰুষত শুনিবলৈ নোপোৱা। বোলে কিয়? এয়া বৈকুণ্ঠৰ শাস্ত্ৰ, এয়া তুমি ক'তো শুনিবলৈ নোপোৱা। এয়া ক'ত পাইছোঁ? মই মোৰ পিতৃগুৰু প্ৰণেতা পৰমেশ্বৰ, মই বেদব্যাসৰ কৃপাত লাভ কৰিছোঁ। মোৰ পিতৃগুৰু বেদব্যাসে এই শাস্ত্ৰ মোক পঢ়ালে, শিকালে আৰু বুজালে। মই কি হৈ গ'লো? মই মহাভাগৱত ৰূপ হৈ গ'লো। যলৈকে চাওঁ মই কৃষ্ণকে দেখোঁ, য'তে গাওঁ মই কৃষ্ণৰ গীত গাওঁ। মই যলৈ গৈ দিওঁ তাৰ বাতাবৰণ পবিত্ৰ হৈ যায়। বোলে কিয়? মোৰ বাহিৰ আৰু ভিতৰ দুইটা কৃষ্ণময় কৰি দিলে। কোনে কৰি দিলে? মোৰ পিতৃগুৰু বেদব্যাসে। মই বেদব্যাসৰ মুখপদ্মে এই অমৃতময় ভাগৱত শাস্ত্ৰ শিকিলোঁ, পঢ়িলোঁ আৰু বুজিলোঁ। আৰু গোটেই জগতক মই এই ভাগৱত কীৰ্তন কৰি কৰি মই পবিত্ৰ কৰি থাকোঁ। তোমাৰ ভাল দিন আছিলে, শুভ ভাগ্য উদয় হৈছিলে, মই নৃত্য কৰি কৰি আহি এই য'ত তুমি বহি আছা জীৱনৰ সমস্যালৈ, সমস্যাৰ সাগৰত পৰি তুমি মৌন হৈ কেৱল কৃষ্ণ কৃষ্ণ নাম জপ কৰি আছা। সহস্ৰ ঋষিয়ে তোমাৰ জীৱনৰ প্ৰশ্নৰ সঠিক উত্তৰ দিব নোৱাৰিলে, আৰু এই প্ৰশ্ন মই শুনিবলৈ পালোঁ যে এইজন বৈষ্ণৱ পৰীক্ষিতৰ মনত যি সংশয় জাগ্ৰত হৈছে, ঋষি মুনি কোনেও তেওঁ সংশয় দূৰ কৰিব পৰা নাই। গুৰু অভয় ব্ৰহ্ম। গুৰুৱে ভগৱত জ্ঞান, ঈশ্বৰ জ্ঞান দি শিষ্যক উদ্ধাৰ কৰে। সেইটো কাৰণে 4 বস্তুৰ প্ৰথম তত্ত্বটোৱে হ'ল কি? সংসাৰ।